নমস্কাৰ যুৱ বন্ধু ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাই মই বিমান মজুমদাৰে আৰম্ভ কৰিছো আপোনাসবৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। যুৱ তৰংগৰ আজিৰ শিতান কুইজৰ বিষয় বাপুতিসাহোন ৰঙালী বিহু আৰু আজিৰ এই কুইজখনি পৰিচালনা কৰিব নয়নজ্যোতি বৰাই আৰু ইয়াত অংশগ্ৰহণ কৰিছে নগাঁও মহাবিদ্যালয় স্বতন্ত্ৰৰ কেইজনমান ছাত্ৰ ছাত্ৰীয়ে। তেন্তে আহকচোন পলম নকৰি আগবাঢ়ো আজিৰ অনুষ্ঠানৰ দিশে। ধন্যবাদ বিমান। পোনপ্ৰথমে আজিৰ এই কুইজৰ মজিয়ালৈ মই সকলোকে স্বাগতম জনাইছো। আৰু আজি এটা বিশেষ দিন, যিহেতু আমাৰ বাপুতিসাহোন ৰঙালী বিহুৰ দিন। এই বিশেষ মুহূৰ্তটিত আমি সকলোলৈকে ৰঙালী বিহুৰ তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আহকচোন এতিয়া আমি কুইজৰ মাজলৈ সোমাই যাওঁ। আজিৰ এই ৰঙালী বিহু বিশেষ কুইজ প্ৰতিযোগিতাত মোৰ লগত 3টাকৈ দল আছে নগাঁৱৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ। প্ৰথমেই তেওঁলোকৰ লগত চিনাকি হৈ লওঁ। আৰু মোৰ লগত প্ৰথমটি দলত আছে, অৰ্থাৎ ক দলত আছে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰদালী বৰুৱা। মই নগাঁও মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ইংৰাজী বিভাগৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম প্ৰয়াস শৰ্মা। মই নগাঁও মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ইংৰাজী বিভাগৰ ছাত্ৰ। আৰু আজিৰ দ্বিতীয়টি দল অৰ্থাৎ খ দলত আছে। নমস্কাৰ, মোৰ নাম শ্ৰী নয়নমণি হীৰা। মই নগাঁও মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ এজন ছাত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱী মেধি। মই নগাঁও মহাবিদ্যালয়ৰ স্বতন্ত্ৰৰ চতুৰ্থ ষান্মাসিকৰ ইতিহাস বিভাগৰ ছাত্ৰী। আৰু আজি মোৰ লগত তৃতীয়টি দল অৰ্থাৎ গ দলত আছে। নমস্কাৰ, মোৰ নাম আসিফুল জামান। মই নগাঁও মহাবিদ্যালয়ৰ স্বতন্ত্ৰৰ ষষ্ঠ ষান্মাসিকৰ ইতিহাস বিভাগৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম ৰাজকমল বৰা। মই নগাঁও মহাবিদ্যালয়ৰ স্বতন্ত্ৰৰ ইতিহাস বিভাগৰ চতুৰ্থ ষান্মাসিকৰ এজন ছাত্ৰ। আটাইলৈকে শুভেচ্ছা জনাইছো আজিৰ কুইজ প্ৰতিযোগিতাৰ বাবে। আৰু আমি সময়ৰ অপচয় নকৰি পোনপটীয়াকৈ আজি কুইজৰ মাজলৈ যাব বিচাৰিছো। আৰু কুইজ প্ৰতিযোগিতাৰ নিয়মাৱলী সম্পৰ্কেও মই তাৎক্ষণিকভাৱে ক'ব বিচাৰিছো। প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবদ 10 নম্বৰকৈ লাভ কৰিব। সেইটো প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰ বুলি যিহেতু কৈছো, সেইটো প্ৰশ্ন পোনপটীয়াও হ'ব পাৰে আৰু আওপকীয়াও হ'ব পাৰে, অৰ্থাৎ বাগৰি যোৱা প্ৰশ্নও হ'ব পাৰে। আৰু কুইজখনৰ ক্ষেত্ৰত পৰিচালকৰ সিদ্ধান্তই চূড়ান্ত আৰু গ্ৰহণযোগ্য। এতিয়া আমি ক দলক প্ৰথমটি প্ৰশ্ন কৰিব বিচাৰিছো। প্ৰথমটো প্ৰশ্ন একেবাৰে সহজ। অসমীয়া জনজীৱনৰ লগত জড়িত এবিধ এৰাব নোৱাৰা বস্তু বুলি কৈছো মই, কোট আনকোট, বিভিন্ন প্ৰকাৰসমূহ হৈছে পানী, পোচাকি, মুখচা, তিয়নি, নোৱনি আৰু আনাকাটা। বস্তুবিধ কি? গামোচা। প্ৰথমটি প্ৰশ্নৰ শুদ্ধ উত্তৰ আহিছে। 10 নম্বৰ লাভ কৰিব ক দলে। এইবাৰ আহিছো দ্বিতীয়টি প্ৰশ্নলৈ। দ্বিতীয়টি প্ৰশ্ন যাব খ দললৈ। অসমীয়া থলুৱা বাদ্যসমূহৰ অন্যতম এই বাদ্যবিধৰ বিভিন্ন অংশসমূহ হ'ল নল, থোলা বা নলিচা আৰু চুপহী। ইয়াৰ দুটি মূল প্ৰকাৰ হৈছে ৰণ আৰু খং। বাদ্যবিধ কি? পেঁপা, মৰঙিঙৰ পেঁপা। সম্পূৰ্ণ শুদ্ধ উত্তৰ। পেঁপাই একেবাৰে মই বিচাৰি থকা উত্তৰটো আছিল। শুদ্ধ উত্তৰ দিয়াৰ কাৰণে খ দলে লাভ কৰিব 10 নম্বৰ। এতিয়া আহিছো গ দললৈ। আজি আচলতে বিহু বিষয়ক এই প্ৰতিযোগিতাখনিত প্ৰাৰম্ভিক পৰ্যায়ৰ বহুখিনি প্ৰশ্নই লৈ আহিছো। আমি সাধাৰণভাৱে মৌলিকভাৱে জানিবলগীয়া যিখিনি প্ৰশ্ন আমাৰ অসমীয়া সংস্কৃতিৰ বিহুৰ লগত সম্পৃক্ত, সেইখিনিয়ে আজি প্ৰশ্ন আকাৰে আমি ইয়াত সুধিম। গতিকে ইয়াত প্ৰশ্নৰ সংখ্যাও অধিক হ'ব। আৰু যি কি নহওক গ দললৈ আহিছো। প্ৰশ্নটো হৈছে, টাই আহোম বুৰঞ্জী, লিটভি বা দেওধাই বুৰঞ্জীৰ মতে অসমৰ জাতীয় উৎসৱ বিহুৰ স্ৰষ্টা কোন আৰু ইয়াৰ উৎপত্তিস্থল ক'ত? গ দলে যদি উত্তৰটো দিব নোৱাৰে তেতিয়াহ'লে আমি ক দললৈ যাব লাগিব। বিহুৰ স্ৰষ্টাজন হৈছে ৰুদ্ৰসিংহ আৰু উৎপত্তিস্থলটো ৰংঘৰ। ৰুদ্ৰসিংহ আৰু ৰংঘৰ নহয়, তাতকেও অকণমান আগলৈ যাব লাগিব। ক দল। স্ৰষ্টাজন সুধনুজা আৰু উৎপত্তিস্থল ৰংঘৰ। সুধনুজা ৰংঘৰো নহয়। এবাৰ আমি যাব লাগিব খ দললৈ। উৎপত্তিকৰ্তাজন চুমচাৱাই আৰু উৎপত্তিস্থল ৰংঘৰ নহয়। আচলতে মই বিচাৰি থকা উত্তৰটো আছিলে অসমৰ জাতীয় উৎসৱ বিহুৰ স্ৰষ্টা বুলি দেওধাই বুৰঞ্জীৰ মতে হৈছে কেঁচাই খাটি বা কলিমতী গোসানী। আৰু গতিকে উৎপত্তিস্থলটো হ'ব শদিয়া। এইবাৰ আমি ঘড়ী কাটাৰ বিপৰীত দিশত অৰ্থাৎ গ দলৰ পৰা আকৌ আহিম। প্ৰথমটি ৰাউণ্ডৰ দ্বিতীয় অৰ্ধ। আমি সকলোৱে জানিব পাৰিছো ইতিমধ্যে অসমৰ ঢোলক GI টেগ প্ৰদান কৰা হৈছে।
গতিকে অসমৰ ঢোল বিষয়ক এটা প্ৰশ্ন। ঢোলৰ যিটো খোলা, সেই খোলাটো প্ৰস্তুত কৰোতে যঁতৰৰ দৰে এখন শাল ব্যৱহাৰ কৰা হয়। সেই শালখনক এটা বিশেষ নামেৰে জনা যায়। বিশেষ নামটো কি? আৰু যেতিয়া সাধাৰণতে আমি ধুনীয়া বস্তু বা ভাল লগা বস্তু এটা দেখো, সেই শালত কটা বুলি আমি সাধাৰণভাৱে কওঁ। এতিয়া কি বস্তুটো কি? কুণ্ড। সেইটোৱে একেবাৰে শুদ্ধ উত্তৰ। সেই শালখনক কোৱা হয় কুণ্ড বুলি। এইবাৰ দ্বিতীয় অৰ্ধৰ দ্বিতীয়টো প্ৰশ্ন খ দললৈ। ভয় নকৰ, নকৰ কাকো, নিজ হাতে ৰান্ধো খাও, ভোকতে থাকো। মই ভয় নকৰো, নকৰো কাকো, নিজ হাতে ৰান্ধো খাও, ভোকতে থাকো। মই লাজ নকৰো, নকৰো একো, হাতী ঘোড়া সব খাও, নকও কাকো। মই লাজ নকৰো, নকৰো একো, হাতী ঘোড়া সব খাও, নকও কাকো। মই ভয় নকৰো। অসমৰ বিহু নৃত্যৰ প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা এগৰাকী জাৰ্মান মহিলা। তেখেতে অসমীয়া চিনেমাত বিহু নৃত্য প্ৰদৰ্শন কৰা প্ৰথমগৰাকী বিদেশী নৃত্যশিল্পী। চিনেমাখন আছিল ভাইটি, 1972 চন। তেখেতৰ নামটো কি? কদল। গদল। পাঁচ। গতিকে উত্তৰটো দিয়াৰ পাল মোলৈ আহিছে। তেখেতৰ নামটো হৈছে এৰিকা নন্দী। এৰিকা নন্দীয়ে ভাইটি বোলছবিত, ভাইটিখন প্ৰথম অসমীয়া ৰঙীন চিনেমা আমি সকলোৱে জানো, তাতে বিহু নৃত্য প্ৰদৰ্শন কৰিছিল। আৰু তেখেত আছিল প্ৰথমগৰাকী বিদেশী নৃত্যশিল্পী অসমীয়া চিনেমাত বিহু নচা। এইবাৰ আহিছো কদললৈ। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে 2003 চনত কাক প্ৰথমবাৰৰ বাবে বিহুগুৰু সন্মান প্ৰদান কৰিছিল? খগেন মহন্ত। খগেন মহন্ত নহয়। গদল। পাঁচ। খদল। সোমনাথ বৰা ওজা। সোমনাথ বৰা ওজা শুদ্ধ উত্তৰ নহয়। উত্তৰটো হৈছে ডক্টৰ প্ৰসন্ন গগৈ। এই ৰাউণ্ডৰ ইমানতে অন্ত পৰিছে। আমি দ্বিতীয় ৰাউণ্ডৰ পাছত আমি দলসমূহৰ প্ৰাপ্তাংক সম্পৰ্কে অৱগত হ'ম। দ্বিতীয় ঘূৰণৰ প্ৰথম প্ৰশ্ন ক দললৈ। অসমীয়া বিহুগীতত ব্যৱহৃত বাদ্যৰ ভিতৰত অনবদ্য সুতুলি। ইয়াক ঘাইকৈ কেঁকুৰা গাঁতৰ মাটিৰে তৈয়াৰ কৰা হয় সাধাৰণভাৱে। কিন্তু অসমৰ এটা জনগোষ্ঠীয়ে, আৰু সম্ভৱতঃ মাত্ৰ এটা জনগোষ্ঠীয়ে, বাঁহেৰে নিৰ্মিত সুতুলি ব্যৱহাৰ কৰে। কোনটো জনগোষ্ঠীয়ে? কদল। আনকি তেখেতসকলে আমি যিটো নিৰ্ধাৰিত দিনত বিহু পালন কৰো তাতকৈ অলপ পলমকৈ বিহু পালন কৰে সেই জনগোষ্ঠীটোৱে। তাৰো এটা নিৰ্দিষ্ট কাৰণ আছে। বড়োসকলে। বড়োসকলে নহয়। খদল। সোণোৱাল কছাৰী। সোণোৱাল কছাৰীসকলে নহয়। গদল। আহোমসকলে নহয়। উত্তৰ দিয়াৰ পালটো মোলৈকে আহিছে। সেই জনগোষ্ঠীটোৰ নাম হৈছে মৰাণ। তেখেতসকলে সাধাৰণভাৱে আমি যিটো দিনত বিহু উৎসৱটি পালন কৰো তাৰ পৰা কেইদিনমান দেৰিকৈ পালন কৰে। কেতিয়াবা সময় হলে সেই বিষয়ে অকণমান বহলাই কম, কিন্তু মৰাণসকলে হৈছে শুদ্ধ উত্তৰ। এইবাৰ দ্বিতীয় প্ৰশ্ন খ দললৈ। অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া জাপিও ইতিমধ্যে জিআই টেগ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ বিভিন্ন প্ৰকাৰসমূহ হ'ল গৰখীয়া, পালি, উকা, পদুমীয়া, ফুলাম, আৰু দুবিধ জনপ্ৰিয় জাপি আছে, সেইটো হৈছে সৰু দয়া আৰু বৰ দয়া। এতিয়া মোক ক'ব লাগে এই দয়া শব্দটোৰ অৰ্থ কি? খদল। মাছ মৰা সঁজুলি। নহয়। গদল। কৃষি। কৃষি নহয়। দয়া শব্দৰ অৰ্থ কি? কদল। ছাতি। ছাতি নহয়। অকমান ভাবিলে উত্তৰটো অকমান হলেও ওচৰে পাজৰে যাব পৰা গ'ল হেঁতেন।
দয়া শব্দটোৰ অৰ্থ হৈছে যিহেতু এইটো জাপিত কিছুমান কাঠি ব্যৱহাৰ কৰা হয় আৰু সেই কাঠি দিয়া কাৰ্যটো কোৱা হয় দয়া। সেইটোৱে শুদ্ধ উত্তৰ। এইবাৰ কদললৈ কাঠি বিষয়ক এটা প্ৰশ্ন। অসমীয়া শিপিনীৰ বিষয়ে মহামানৱ মহাত্মা গান্ধীয়ে য়ং ইণ্ডিয়া নামৰ সংবাদপত্ৰত প্ৰশংসা কৰি গৈছে, আমি সকলোৱে জানো। এতিয়া প্ৰশ্ন হ'ল অসমীয়া শিপিনীসকললৈ উৎসৰ্গাৰে এটা প্ৰশ্নটো হৈছে তাঁতশালৰ, কাৰণ আমাৰ বহাগ বিহুৰ কাৰণে তাঁতশালটোৰ যিটো মাহাত্ম্য বা আমাৰ যিটো প্ৰয়োজনীয়তা, সেই সংস্কৃতিৰ প্ৰয়োজনীয়তাত মানে তাঁতশালৰ এটা বিশেষ গুৰুত্ব আছে। এতিয়া ক'ব লাগে তাঁতশালৰ মাকুৰ ভিতৰৰ মহুৰা বুলি যিটো কয় মহুৰা, সেই মহুৰা সোমাই লোৱা কাঠিডালৰ এটা বিশেষ নাম আছে। নামটো কি? এইবিলাক কিছুমান শব্দ আমাৰ পৰা হেৰাই যাবলৈ ধৰিছে। সেই শব্দবিলাকক আমি আকৌ আচলতে ধৰি ৰাখিব লাগে নৱপ্ৰজন্মৰ একোগৰাকী ধ্বজাবাহী হিচাপে। কি কাঠি বুলি কোৱা হয়? মই জানো যিসকলে ইয়াত শুনি আছে, যিসকলে তাঁতশালৰ লগত জড়িত, তেখেতসকলে এই উত্তৰটোৰ সহজতে দিব পাৰিব। এতিয়া আমাৰ গদলে দিব পাৰে নে নাই? কদল পাঁচ। খদল পাঁচ। উত্তৰটো দিয়াৰ পৰা আকৌ মোলৈকে আহিছে। উত্তৰটো হৈছে গেৰেলি কাঠি। গেৰেলি কাঠি বুলি কোৱা হয় তাঁতশালৰ মাকুৰ ভিতৰত মহুৰা সোমাই লোৱা যিডাল কাঠি, সেইডালৰ নাম হৈছে গেৰেলি কাঠি। এইবাৰ দ্বিতীয় ঘূৰণৰ দ্বিতীয়টি অৰ্থৰ প্ৰথমটো প্ৰশ্ন। বিহু বিষয়ক প্ৰথম অসমীয়া গ্ৰন্থ হ'ল বেণুধৰ ৰাজখোৱাই লিখা এখন গ্ৰন্থ। যিমান দূৰ এতিয়ালৈকে আমি তথ্য উদ্ধাৰ কৰিব পাৰিছো তাৰ পৰা ভিত্তি কৰি আমি এই তথ্যটো আনিছো, যিখন ডিব্ৰুগড়ৰ আছাম কমাৰ্চিয়েল কোম্পানীয়ে 1914 চনত প্ৰকাশ কৰি উলিয়াইছিল। নামটো কি আছিল? যদি ভাবি লোৱা যায় তেতিয়াহ'লে এই কুইজৰ আটাইতকৈ টান প্ৰশ্নটো আৰু এইটোৱে এই কুইজৰ আটাইতকৈ সহজ প্ৰশ্নটো। মই কিয় সহজ বুলি কৈছো আৰু কিয় টান বুলি কৈছো এইটো উত্তৰটোৱে ক'ব। খদল ৰঙালী নহয়। কদল বিহু। সম্পূৰ্ণ শুদ্ধ উত্তৰ। বিহুৰ বিষয়ক প্ৰশ্ন আৰু বিহুৰ লগত জড়িত প্ৰথমখন কিতাপ বিহু বিষয়ক, আৰু সেইখনৰ নামটো আছিল এটা শব্দৰে নাম, সেইটো হৈছে বিহু। এইবাৰ দ্বিতীয়টি প্ৰশ্ন কৰিব বিচাৰিছো খদলক। এটা ভাল লগা বিহুগীত যদি শুনা তেতিয়াহ'লে উত্তৰটো দিবলৈ সহজ হ'ব। শুনি থকা বিহুগীতে অসমীয়া সংস্কৃতিৰ বা এৰাব নোৱাৰা সম্পদ লৈ পেলাই, মানে সম্পত্তিৰে খালী ঠাইটোক মোক পূৰ কৰি দিব লাগে। মইনো যাওঁগৈ উজনি ৰাজ্যলৈ, তোমালৈ আনিমেনো কি, তোমালৈ আনিমে ডেছ ডেছ, টুপত ৰূপৰ চোলা দি। এতিয়া এই খালী ঠাইত কি বহিব? খালী ঠাইত বহিবলগীয়া অসমীয়া সম্পত্তিৰ নাম কি? মুগাৰিহা। মানে লাইনটো কেনেকুৱা হ'ব? মইনো যাওঁগৈ উজনি ৰাজ্যলৈ, তোমালৈ আনিমেনো কি, তোমালৈ আনিমে মুগাৰিহাখনি, টুপত ৰূপৰ চোলা দি। এইটো নহয় বাৰু শুদ্ধ উত্তৰ। মই কদললৈ আহিব লাগিব। পালি জাপি। তোমালৈ আনিমে পালি জাপি, টুপত ৰূপৰ চোলা দি। পালি জাপি নহয়, কিন্তু ওচৰ মানে প্ৰায় ওচৰ চাপা হৈছিলে উত্তৰটোত। গদলৰ যদি কিবা সহায় হৈ যায়। গদল কপৌ ফুল টুপত ৰূপৰ চোলা দি নহয়। মই 5 নম্বৰ দিব বিচাৰিম কদলক। জাপিটো হৈছিলে, গতিকে সেইকাৰণে মই 5 নম্বৰ দিছো। এইটো মই ইতিমধ্যে এটা সুধি আহিছিলো প্ৰশ্ন, সৰু দয়া বৰ দয়াৰ কথা। এইটো হৈছে সৰু দয়া জাপিটো। এতিয়া যদি মই সম্পূৰ্ণকৈ গাই দিওঁ, মইনো যাওঁগৈ উজনি ৰাজ্যলৈ, তোমালৈ আনিমেনো কি, তোমালৈ আনিমে সৰু দয়া জাপিটো, টুপত ৰূপৰ চোলা দি। সেইটোৱে সম্পূৰ্ণ শুদ্ধ উত্তৰ। এইবাৰ অন্তিমটো প্ৰশ্ন এই ঘূৰণৰ কদললৈ। ভাৰতীয় সংস্কৃতিৰ একমাত্ৰ বিহু নৃত্যই হ'ল মহাকাশত প্ৰদৰ্শন কৰা থলুৱা নৃত্য। নাছাৰ মহাকাশ বিজ্ঞানী ডেছে ISS-ত অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত এই নৃত্য প্ৰদৰ্শন কৰিছিল। উল্লেখযোগ্য যে এই ডেছ আকৌ অসমৰ অভিযন্তা ৰেণিতা শইকীয়াৰ স্বামী অৰ্থাৎ অসমৰ জোঁৱাই। খালী ঠাইটো পূৰ কৰিব লাগে। সেই বিখ্যাত বিজ্ঞানীগৰাকী কোন? নামটো কি তেখেতৰ? খালী ঠাইত কি বহিব? গদল আৰু খদল 5। এইটো উত্তৰ মই আহিব বুলি ভাবিছিলো। সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে এডৱাৰ্ড মাইকেল ফিংক, আৰু চমুকৈ তেওঁক কোৱা হয় মাইক ফিংক। আমি জানিব লাগে এইখিনি কথা। আৰু ইয়াৰ লগে লগে আমাৰ দ্বিতীয়টি ঘূৰণৰ অন্ত পৰিছে। দ্বিতীয় ঘূৰণৰ অন্তত কদলে লাভ কৰিছে 25 নম্বৰ, খদলে লাভ কৰিছে 10 নম্বৰ আৰু গদলে লাভ কৰিছে 10 নম্বৰ। এতিয়াও বহুতখিনি প্ৰশ্ন আপোনালোকৰ বাবে ৰৈ আছে, গতিকে আশা কৰিছো আৰু বহুতখিনি প্ৰশ্নৰ শুদ্ধ উত্তৰ আমি পাম।
আমি তৃতীয়টি ৰাউণ্ড আৰম্ভ কৰিব বিচাৰিছো। তৃতীয়টি ঘূৰণৰ প্ৰথমটো প্ৰশ্ন কৰিব বিচাৰিছো ক দলক। ক দললৈ পোনপটীয়া প্ৰশ্ন। আমাৰ কপালতে ৰঙা সেন্দুৰেৰে তিলক দিয়া ঘৰ ফালি ৰং মেলালৈ যাওঁ। আই আমাৰ কপালতে ৰঙা সেন্দুৰেৰে তিলক দিয়া ঘৰ ফালি ৰং মেলালৈ যাওঁ। অসমীয়া কথাছবিত হিন্দী গীত। হিন্দী গীত অন্তৰ্ভুক্ত হোৱা প্ৰথমখন কথাছবি হ'ল স্মৃতিৰ পৰশ আৰু পৰিচালক হৈছে নিপ বৰুৱা। এতিয়া প্ৰশ্ন হ'ল বিহু সুৰৰ গীত থকা প্ৰথমখন অসমীয়া কথাছবিও হৈছে স্মৃতিৰ পৰশ। এতিয়া ক'ব লাগে সেই চিনেমাখনৰ সেই বিহু সুৰৰ গীতটো কোনে লিখিছিল? কদল। আপোনালোকে মন কৰিব এইটো বিহু সুৰৰ গীত বুলি কৈছো, কাৰণ বিহু যিহেতু এটা লোক সংস্কৃতিৰ লগত বা এটা থলুৱা সংগীতৰ লগত জড়িত বস্তু, ই মুখে মুখে প্ৰচলিত হৈ আহা, কিন্তু যিহেতু চিনেমাত ব্যৱহাৰ কৰিছে, চিনেমাত ব্যৱহাৰ কৰাৰ সময়ত এগৰাকী বিশেষ ব্যক্তিয়ে লিখিছে গীতটো, গতিকে সেইকাৰণে মই শব্দটো অকণমান বেলেগকে কৈছো, বিহু সুৰৰ গীত। এতিয়া ক'ব লাগে গীতিকাৰগৰাকী কোন? পাঁচ পুৰুষোত্তম দাস। পুৰুষোত্তম দাস নহয়, গদল। পাঁচ। শুদ্ধ উত্তৰটো হৈছে অসমীয়া চিনেমাৰ ইতিহাসত চাগে সৰ্বাধিক গীত লিখা তেখেত গীতিকাৰ, তেখেত হৈছে কেশৱ মহন্ত। কেশৱ মহন্তই লিখিছিল আৰু গীতটো আছিল অ মোৰে দেহিটি ঐ। এইবাৰ দ্বিতীয়টি প্ৰশ্ন খ দললৈ। 1915 চনত ভূপাতি বৰুৱা আৰু বাতুলি বৰুৱাৰ ঔৰসত জন্মগ্ৰহণ কৰা চতুৰ্থ পুত্ৰজন, যাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি দিয়াৰ বিষয়ে হেমাংগ বিশ্বাসে কৈছিল, গণনাট্যৰ সংগঠক হিচাপে অসমত ঘূৰি ফুৰিছিলো শিল্পীৰ সন্ধানত। যোৰহাটৰ মিলিত শিল্পী সমাজে আয়োজন কৰা এটি অনুষ্ঠানত প্ৰথম আৱিষ্কাৰ কৰিলো এই লোক প্ৰতিভাক, আৰু অসমত যি বিস্ময়কৰ বনৰীয়া ফুল আৱিষ্কাৰ কৰি বৰ্হি জগতক মুহিব পাৰিছিলো, তেওঁ হল তেজ দেশ। কাৰ কথা কৈ আছো মই? মঘাই ওজা। মঘাই ওজা সম্পূৰ্ণ শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব খ দলে। প্ৰথম পৰ্যায়ৰ অন্যতম মঞ্চ বিহুখন হৈছে গুৱাহাটীৰ লতাশিলত অনুষ্ঠিত বিহুখন। মই প্ৰথম পৰ্যায়ৰ বাবে এই কাৰণেই কৈছো, কাৰণ প্ৰথম মঞ্চ বিহুৰ ক্ষেত্ৰত বহু বিতৰ্কৰ সূচনা হয়, গতিকে আমি সেই বিতৰ্কৰ লগত সম্পৃক্ত হ'ব বিচৰা নাই। এতিয়া প্ৰশ্নটো হ'ল, তাতেই এটি গীতক বিহু উদ্বোধনী গীত হিচাপে স্বীকৃতি দি পতাকা উত্তোলনৰ সময়ত গোৱা হৈছিল। সেই পৰম্পৰা আজিৰ প্ৰত্যেকখন বিহু সন্মিলনে মানি আহিছে। প্ৰশ্ন হ'ল, বিহু অনুষ্ঠানৰ সেই আৰম্ভণি গীতটোৰ ৰচনা আৰু সুৰ কাৰ? গদল। পুৰুষোত্তম দাস। সেইটোৱে সম্পূৰ্ণ শুদ্ধ উত্তৰ। গীতটো হৈছে শ্ৰীময়ী অসমীৰ, ৰচক আৰু সুৰকাৰ হৈছে পুৰুষোত্তম দাস। এইটো ঘূৰণৰ দ্বিতীয়টি অৰ্থ। এইবাৰ অলপ বেলেগ এটা প্ৰশ্ন, এটি জনগোষ্ঠীৰ বিষয়ে সুধিবলৈ গৈ আছো। বসন্ত ঋতুত অসমৰ চাহ জনগোষ্ঠীৰ লোকে চৈত পৰৱ নামৰ এটা উৎসৱ পালন কৰে। চ'ত মাহৰ শেষৰ দিনা উদযাপন কৰা হয় বাবেই ইয়াক চৈত পৰৱ বুলি কোৱা হয়। কিন্তু উল্লেখযোগ্য কথাটো হৈছে এইটো, এই উৎসৱৰ যিগৰাকী ব্যক্তিয়ে গুৰি ধৰে, সেই গুৰি ধৰা ব্যক্তিজনৰ যিটো নাম, প্ৰথমতে ক'ব লাগে সেই নামটো কি, সেই এই উৎসৱৰ গুৰি ধৰোতা গৰাকী কি নামেৰে জনা যায়। এতিয়া আপোনালোকৰ কাৰণে সহজ কৰি দিবলৈ এটা ক্লু দিব বিচাৰিছো। ক্লুটো হৈছে, সেই গুৰি ধৰোতা ব্যক্তিগৰাকীৰ যিটো নাম, সেই নামটোৰ সৈতে অসমীয়া চিনেমা জগতৰ এখন বিখ্যাত চিনেমাও আছে, নামটো একেই। গদল। 5 খদল। নায়ক। নায়ক সম্পূৰ্ণ শুদ্ধ উত্তৰ। খদলে লাভ কৰিব 10 নম্বৰ। খদললৈ পোনপটীয়া প্ৰশ্ন। আহোম স্বৰ্গদেউ শিৱসিংহ আৰু ৰুদ্ৰসিংহৰ আমোলত সভাকবি আছিল কবিৰাজ চক্ৰৱৰ্তী। তেখেতৰ প্ৰকৃত নাম ৰাম নাৰায়ণ। কবিৰাজ চক্ৰৱৰ্তীয়ে ৰচনা কৰা এখন পুথিৰ এটি শ্লোকত বিহুৰ উল্লেখ আছে। এইখনেই হ'ল বিহু নামটিৰ উল্লেখ থকা প্ৰথমখন পুথি। বিহু শব্দটি উল্লেখ থকা পুথিখনৰ শাৰীটো আছিল,
নিত্যতি লালিতং হৰগুণ গায়তী বিহু নাম পুথিখনৰ নামটো কি কবিৰাজ চক্ৰৱৰ্তী ৰচিত সেই পুথিখনৰ নামটো কি ঘুনুচা কীৰ্তন ঘুনুচা কীৰ্তন নহয় কদল আলিগান আলিগান সম্পূৰ্ণ শুদ্ধ উত্তৰ 10 নম্বৰ লাভ কৰিব কদলে ইয়াৰ পাছৰটো অলপ আগত মই তথ্যটো কৈ থৈ আহিছিলো অকণমানকে এটা প্ৰশ্ন হিচাপে প্ৰশ্নটো কৰিব বিচাৰিছো বসন্ত উৎসৱ পালন কৰাৰ ক্ষেত্ৰত অসমৰ মৰাণসকলৰ বাকী জনগোষ্ঠীসমূহতকৈ কিছু পাৰ্থক্য দেখা যায় তেওঁলোকে চতৰ দুমাহীৰ পৰিৱৰ্তে বহাগৰ 7 দিন যোৱাৰ পাছত প্ৰথমটো মঙলবাৰে উৰুকা বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ হিচাপে লৈ 7 দিন 11 দিন বা তাতকৈ বেছি দিন নিৰ্ধাৰিত কৰি বহাগ বিহু পালন কৰে প্ৰশ্ন হ'ল তেওঁলোকে এনেকৈ পলমকৈ বিহু পালন কৰাৰ মূল কাৰণটো কি অসমৰ বুৰঞ্জীৰ লগত অধ্যায় জড়িত হৈ আছে এই কাৰণটোৰ লগত পাঁচ গদল আহোমৰ দিনত তেওঁলোকৰ এজন সেনাপতি ৰাঘমৰাণক বিহুৰ সময়ত হত্যা কৰা হৈছিল সেইটো কাৰণে তেওঁলোকে মানে আন জনগোষ্ঠীসমূহতকৈ পিছত বিহুটো পালন কৰে আৰু মই নম্বৰটো দিছো 10 নম্বৰ পাব গদলে মই অকমান যিমান পাৰো সুসংগঠিতভাৱে ক'বলৈ চেষ্টা কৰিছো এটো আছিলে 1766 চনৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ কথা ইয়াৰ ফলত মোৱামৰীয়াসকলে আহোম ৰাজ্য দখল কৰি নাহৰখুৰা মৰাণৰ পুত্ৰ ৰমাকান্তক ৰজা আৰু ৰাঘৱ মৰাণক বৰবৰুৱা পাতিছিল কিন্তু বিহুৰ সময়ত আহোমসকলে হুঁচৰি গোৱাৰ চলেৰে হুঁচৰি দলৰ আগত আঁঠু লওঁতে ৰাঘৱ বৰবৰুৱাক চলনা কৰি হত্যা কৰে লগতে ৰমাকান্তকো হত্যা কৰে জাতীয় উৎসৱ বিহুৰ দিনা হোৱা এই হত্যাকাণ্ডৰ শুকতে মৰাণসকলে এনেদৰে পলমকৈ বিহু উদযাপন কৰে সেইটোৱে হৈছে তথ্যটো গতিকে 10 নম্বৰ পাব গদলে তৃতীয় ৰাউণ্ডৰ অন্তত কদলে লাভ কৰিছে 35 নম্বৰ খদলে লাভ কৰিছে 30 নম্বৰ আৰু গদলে লাভ কৰিছে 30 নম্বৰ এতিয়া আমি আগবাঢ়িছো চতুৰ্থ ৰাউণ্ডলৈ প্ৰথম প্ৰশ্ন কদললৈ আমাৰ নাচনীসকলৰ যিটো মানে খোপা বিহু নৃত্যৰ নাচনীসকলে যি খোপা পৰিধান কৰে বা ব্যৱহাৰ কৰে তেনে এবিধ খোপা হ'ল নেঘেৰী খোপা আৰু বিভিন্ন প্ৰকাৰৰ খোপা আছে তাৰে এবিধ হৈছে নেঘেৰী খোপা এতিয়া এই নেঘেৰী খোপাটোক নেঘেৰী বোলাৰ কাৰণটো কি কদল সাপৰ নিচিনাকৈ বান্ধে সাপটো মানে নেঘেৰী নেকি খদল নেঘেৰী চৰাইটোৰ নিচিনা ধৰক এই নেঘেৰী বা টিপচী চৰাইটোৰ নিচিনা বান্ধে আৰু তাত নেঘেৰী টিং মন্দিৰটো তেনেকুৱা প্ৰশ্নটো মানে উত্তৰটো অলপ জটিলকে দিয়া হৈছে চাওঁ বাৰু গদল পাঁচ মই 5 নম্বৰ এটা দিম খদলক কাৰণ তেওঁলোকে নেঘেৰী চৰাইটোলৈকে গৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ল যে এই খোপাটো নেঘেৰী চৰাইৰ নেজটোৰ নিচিনা দেখিবলৈ সেইটো হৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰ দ্বিতীয় প্ৰশ্ন এই ৰাউণ্ডৰ বহাগ বিহুৰ সময়ত সমসাময়িকভাৱে নামনি অসমত পালন কৰা এটা উৎসৱ হৈছে ভঠেলি এই শব্দটি ভঠেলি শব্দটি ভস্থলিকা শব্দৰ পৰা উৎপত্তি হৈছে এই ভঠেলি উৎসৱটিক কোনো জেগাত সুৰি বা সুৱেৰী বা দহৰ ফুৰা আদি নামেৰেও জনা যায় বহাগ মাহৰ 6 তাৰিখ অৰ্থাৎ 7 বিহুৰ দিনা অনুষ্ঠিত কৰা এই উৎসৱত দুডাল দীঘল বাঁহ কাটি আনি চাচি চুৰুকি তাত ৰং বিৰঙৰ কাপোৰ মেৰিয়াই একোটাকৈ চুৱৰ বান্ধি মাটিত পুতি দিয়া হয় ইয়াত আচলতে প্ৰতীকী ৰূপত দৰা আৰু কইনা বুলি ধৰা হয় মানে এডাল বাঁহক মতা বাঁহ আৰু এডালক মাইকী বাঁহ বুলি এটা প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰা হয় কিন্তু বাঁহ দুডালক সামূহিকভাৱে এটা বিশেষ নামেৰে জনা যায় সেই নামটো কি খদল জোৰা বাঁহ নেকি জোৰা বাঁহ নহয় গদল ভঠেলি খুঁটা নহয় পাঁচ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে পাৰ বা পাউৰা মানে মতা পাৰ আৰু মাইকী পাৰ বা মতা পাউৰা বা মাইকী পাউৰা গদললৈ পোনপটীয়া প্ৰশ্ন মই এটা বৈজ্ঞানিক নাম কম যেহেতু বিহুৰ লগত প্ৰশ্ন বিহুৰ লগত জড়িত প্ৰশ্ন মোৰ তাৰ চিনাকি নামটো ক'ব লাগে বৈজ্ঞানিক নামটো হৈছে মেগনলিয়া স্ফেনোকাৰ্পা মই লাগিলে স্পেল কৰি দিব পাৰিম MAGNOLIA মেগনলিয়া স্ফেনোকাৰ্পা অৰ্থাৎ SPHENOCARPA চিনাকি নামটো কি কপৌ ফুল একেবাৰে ভুল উত্তৰ কদললৈ আহিম কুলি নহয় খদল জাপি
জাপি নহয়। শুদ্ধ উত্তৰটো হৈছে বৰহমথুৰি। আমাৰ নাচনীসকলে ওঠত লগোৱা বৰহমথুৰি হৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰ। এইবাৰ আহিছো এই ৰাউণ্ডৰ দ্বিতীয় অৰ্ধৰ প্ৰথমটো প্ৰশ্ন। ইমান ধুনীয়াকৈ কোনে সৰদিলে কোনে নাম দিলে জয়া তোকে আনিবলৈ মনে যে বলিয়া কৰিব নোৱাৰো বিয়া। বেয়া লাগে দেই ভূধৰ বৰা আৰু তুলমাই বৰাৰ জীয়ৰী এই অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰা একমাত্ৰ কথাছবিখন হল যুগবিয়োগ, এখন অসমীয়া চিনেমা যুগবিয়োগ। অসমীয়া সংস্কৃতিৰ পথাৰখনত তেওঁ চিৰস্মৰণীয় হৈ ৰব কিয়? এই যুগবিয়োগৰ অভিনেত্ৰীগৰাকী তেখেত এতিয়াও বৰ্তমান জীয়াই আছে। প্ৰথম গৰাকী বিহু সম্ৰাংগী ৰূপৰেখা বৰা। সম্পূৰ্ণ শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব গ দলে। এইবাৰ দ্বিতীয়টি প্ৰশ্ন যাব খ দললৈ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সংস্কৃতিৰ লগত জড়িত কিহৰ উৎপত্তি সম্পৰ্কে কৈছে এইদৰে। ইয়াৰ মূল বড়ো ভাষাৰ এটি শব্দ যাৰ অৰ্থ হৈছে আনন্দত আত্মহাৰা হৈ চিঞৰি চিঞৰি আশীৰ্বাদ দিয়া। শব্দটো কি? হুঁচৰি। সম্পূৰ্ণ শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিছে খ দলে। পুনৰ এবাৰ বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ দ্বাৰা দিয়া সংজ্ঞা অনুসৰি এটি প্ৰশ্ন ক দললৈ। বিষ্ণুপ্ৰসাদ ৰাভাই দিয়া সংজ্ঞা অনুসৰি বিহু শব্দৰ উৎপত্তি হৈছে বড়ো ভাষাৰ শব্দ বৈহুৰ পৰা। তেওঁ কব লাগে এই বৈহুৰ শব্দৰ অৰ্থটো কি? বৈ মানে কি, হু মানে কি? একেবাৰে সহজ। আজিৰ অন্তিমটো প্ৰশ্ন। ৰঙৰ উৎসৱ। ৰঙৰ উৎসৱ বহুতখিনি ফালৰি কাটি গল উত্তৰটোৰ পৰা। গ দল। দিয়া আৰু লোৱা। সেইটোৱে একেবাৰে শুদ্ধ উত্তৰ, গিভ এণ্ড টেক, অৰ্থাৎ দিয়া আৰু লোৱা বৈহু। ইয়াৰ লগে লগে আমাৰ কুইজ প্ৰতিযোগিতাৰ ইমানতে অন্ত পৰিছে। আমি চূড়ান্ত প্ৰাপ্তাংক সম্পৰ্কে অৱগত হম বৰ্তমান। এতিয়া আমি চূড়ান্ত প্ৰাপ্তাংক সম্পৰ্কে আপোনালোকক অৱগত কৰিব বিচাৰিছো। আমাৰ ইমানকেইটা ঘূৰণৰ অন্তত ক দলে লাভ কৰিলে 35 নম্বৰ, খ দলে লাভ কৰিলে 45 নম্বৰ আৰু গ দলে লাভ কৰিলে 50 নম্বৰ। গতিকে ইয়াৰ পৰা দেখা গল গ দল আজিৰ এই কুইজ প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দল আৰু খ দল দ্বিতীয় বিজয়ী দল আৰু ক দল তৃতীয় বিজয়ী দল। আটাইকেইটা দললৈকে অভিনন্দন জনাইছো। আমি সকলোৱে এটা হাত চাপৰি বজাব পাৰো। বিমানক ধন্যবাদ জনাইছো। প্ৰিয় যুৱ বন্ধু, আমি আকৌ এনেকৈ আপোনালোকৰ মাজলৈ কুইজৰ মাজেৰে অহাৰ প্ৰতিশ্ৰুতি ৰাখি পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আজিলৈ এই অনুষ্ঠানটি ইমানতে অন্ত পেলাইছো। ধন্যবাদ। যুৱ বন্ধু, আজিৰ অনুষ্ঠান